মোৰাবাৰীৰ গৰুখুটিত ভয়ংকৰ অগ্নিকাণ্ড জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী মহিলা মৃত মহিলাগৰাকী তছলিমা খাতুন বুলি জানিব পৰা গৈছে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ভিতৰতে বিদ্যুৎ শ্বৰ্ট চাৰ্কিট হৈ মৃত্যু মহিলাগৰাকীৰ দুই সন্তানৰ মাতৃ তছলিমা খাতুনৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ঘটনাস্থলীত লাহৰীঘাট আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দুটাকৈ দল ঘটনাস্থলীত লাহৰীঘাট আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দুটাকৈ দল উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হৈছে এতিয়াও নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰতে পৰি আছে তছলিমা খাতুন নামৰ মহিলাগৰাকীৰ মৃতদেহ নিউজ ডেস্ক ৰিপৰ্ট সামগ্ৰী লাইভ মানুহজনীৰ নাম কি তছলিমা খাতুন জেগাটুকুৰ কোনখিনি গৰুগুটি দিনে কোনটো থানা পৰিছে এৰিয়া লাহৰীঘাট থানা মানুহজনী কেনেকুৱা অৱস্থাত আছে বৰ্তমান ডেড বডি হৈ আছে মানুহজনী অকলেই নে আৰু কোনোবা আছে এজনে কিবা দোকান এইটো ঘৰ নহয় গেলামাল দোকান